এয়া হৈছে মোৰ কৰ্মস্থল আৰ্যুছ মেকঅভাৰ এণ্ড ট্ৰেইনিং একাডেমি। প্ৰতিগৰাকী নাৰীয়েই মনৰ পৰা বহুত ধুনীয়া হয়, কিন্তু এটি সঠিক মেকআপৰ জৰিয়তে আমাৰ সৌন্দৰ্য আৰু শক্তিশালী হয়। সেয়ে মই ৰাখিছোঁ এয়া মেকআপৰ বাবে। বয়সৰ বাবেই হওক বা প্ৰদূষণৰ বাবেই হওক, আমাৰ ছালৰ বহু সমস্যাই দেখা দিয়ে। ছালৰ সঠিক পৰিচৰ্যাৰ দ্বাৰা আমি ছালৰ যতন ল'ব পাৰোঁ আৰু ছালৰ সৌন্দৰ্য সদায় বজাই ৰাখিব পাৰোঁ। সেয়ে ৰাখিছোঁ এয়া। দুখন ভৰিতেই আমি সকলোখিনি কাম কৰোঁ, দিনৰ দিনটো থিয় হৈ থাকোঁ আৰু সেয়ে বহু সময়ত আমাৰ গোৰোহা ওখহা দেখা যায়। ডায়েবেটিছ ৰোগীসকলৰো বহু সময়ত ভৰি ফুলা দেখা যায়। গৰ্ভৱতী মহিলাসকলো বহু সময়ত ভৰি ফুলা দেখা যায় আৰু ইউৰিক এচিডৰ বাবেইতো ভৰিটো ফুলে। গতিকে ভৰি দুখনৰ পৰিচৰ্যাৰ লগতে ভৰি দুখনৰ আৰামৰ বাবে ৰাখিছোঁ এয়া। লাগিলে গৃহিণীয়েই হওক বা বাহিৰত কাম কৰিবলৈ যোৱা মহিলাই হওক, বহু সময়ত আমি নিজৰ অকণো যত্নই ল'ব নোৱাৰোঁ আৰু বহু সময়ত আমাৰ বিভিন্ন সমস্যাই দেখা দিয়ে আৰু তাৰ বাবে আমি অলপ ৰিলেক্স যদি লওঁ, আৰাম লওঁ, আমাৰ বহু সমস্যা যেনে নিদ্ৰাজনিত সমস্যাই হওক বা আমাৰ গাৰ বিষেই হওক, সেইবোৰ নোহোৱা হয়। তাৰ বাবে ৰাখিছোঁ মাছাজৰ বাবে এয়া। নখকেইটা ধুনীয়াকৈ ৰাখিবলৈনো কাৰ মন নাযায় নহয়নে? কিন্তু কামৰ বাবেই হওক বা বিভিন্ন কাৰণত আমি আমাৰ নখকেইটাৰ দীঘল কৰিব নোৱাৰোঁ। কিন্তু এতিয়া কোনো চিন্তা নাই, আমাৰ নখৰ পৰিচৰ্যাই হওক বা নেইল আৰ্টেই হওক, তাৰ বাবে ৰাখিছোঁ এয়া। স্পাৰ কথানো কি ক'ম, চুলিকেইডাল আমাৰ অকণমান বেলেগে চুই দিলেই বৰ আৰাম লাগে নহয়নে? নিদ্ৰাজনিত কাৰণত আমাৰ বহু সমস্যাই দেখা দিয়ে। গতিকে স্পাৰ বাবে, সেই ৰিলেক্সৰ বাবে ৰাখিছোঁ এয়া। বৰ্তমান সময়ত প্ৰফেশ্যনেল হেয়াৰ ড্ৰেছাৰেই হওক বা মেকআপ আৰ্টিষ্টেই হওক বা বিউটিচিয়ানেই হওক বা নেইল আৰ্টিষ্টেই হওক, আমাৰ মহিলাসকলে এইসমূহ প্ৰশিক্ষণ লৈ স্বাৱলম্বী হোৱা দেখা গৈছে। গতিকে মই যিখিনি জানো তাৰ প্ৰশিক্ষণৰ ব্যৱস্থাও ইয়াত কৰা হৈছে। গতিকে আপোনালোকৰ আশীষ ল'বলৈ মই ৰৈ আছোঁ। আপোনালোকে আহি এবাৰ চাই যাবচোন আৰ্যুছ মেকঅভাৰ এণ্ড ট্ৰেইনিং একাডেমি, বৈৰাগী মঠ চাৰিআলি, ডিব্ৰুগড়।